ৰিক্সা চালক হেমু দাসৰ কথাৰে কোনোবাই যদি ঐ ৰিক্সা বুলি চিঞৰে, কোনোবাই দাদা খুৰা এইফালে যাব নেকি বুলি ভদ্ৰতাৰে সোধে। তাৰপিছত গন্তব্যস্থান নোপোৱালৈকে নিৰন্তৰ ঘূৰে ৰিক্সাৰ পেডেল। বহু মিঠা তিতা অভিজ্ঞতাৰে পৰিপূৰ্ণ হৈ থাকে ৰিক্সা চালকৰ জীৱন। সম্প্ৰতি বিলুপ্তিৰ পথলৈ গতি কৰিছে ৰিক্সা। ৰিক্সা এক জাপানী শব্দ। 1869 চনত জাপানৰ এজন গাঁৱলীয়া লোকে ইটুমি য়ুচুকে ৰিক্সা আৱিষ্কাৰ কৰিছিল। প্ৰথম অৱস্থাত ইয়াৰ চকা কাঠেৰে নিৰ্মিত আছিল আৰু ইয়াৰ ব্যৱহাৰ বয়-বস্তু অনা নিয়া কৰিবলৈ হাতেৰে টানি কৰা হৈছিল। সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন ঘটে আৰু ৰিক্সা মানুহ অনা নিয়া কামত ব্যৱহাৰ কৰা হয়। ভাৰতৰ চিমলাত 1880 চনত প্ৰথমবাৰৰ বাবে ৰিক্সাৰ আগমন ঘটে। 1914 চনত কলকাতাত প্ৰথমবাৰ মানুহৰ উপাৰ্জনৰ আহিলা হিচাপে ৰিক্সাৰ ব্যৱহাৰ কৰা হয় আৰু গোটেই বিশ্বৰ লগতে ভাৰততো দুখীয়া মানুহৰ বাবে উপাৰ্জনৰ এক আহিলা হিচাপে পৰিগণিত হৈ উঠে। নলবাৰীও ইয়াৰ ব্যতিক্ৰম নহল আৰু প্ৰায় 10 বছৰ আগলৈকে নলবাৰী চহৰত কমেও 500ৰো অধিক ৰিক্সা দপ্তপাই আছিল। যোৱা 10 বছৰত ই ৰিক্সা অহা পিছৰে পৰা ৰিক্সা, যাক পেডেল ৰিক্সা বুলিও কোৱা হয়, বিলুপ্ত হ'বলৈ ধৰিছে। বৰ্তমান সময়ত নলবাৰীত মাথো কেইখনমানহে ৰিক্সা চলি থকা পৰিলক্ষিত হৈছে। নলবাৰীৰ হেমু দাস এজন পুৰণি ৰিক্সা চালক আৰু তেওঁৰ প্ৰায় 45 বছৰ ৰিক্সা চলাই জীৱন অতিক্ৰম কৰিছে। ৰিক্সা চালক হেমু দাসৰ মনৰ কথাৰে এই প্ৰতিবেদন। শ্ৰী হেমু দাস, ঘৰ মালিকুছি গাঁও 2 নম্বৰ ৱাৰ্ড। মই ৰিক্সা চলাওঁ। মই ৰিক্সা চলাব আজি বহুত বছৰ হ'ল। 1980 চনৰ পৰা চলাইছোঁ। মোৰ লাইচেন্সো আছে। 1980 পৰা ৰিক্সা চলাই আছোঁ, এই পেডেল ৰিক্সা। এতিয়া বৰ দুৰ্বল। তেতিয়া সেনেকৈ নাছিল। আমাৰ অসমীয়া মানুহ খুব কমেই আছিল, অলপ বিহাৰী বেছি আছিল। এতিয়া নাই, এলা কমি গ'ল। এতিয়া আমাৰ ভাৰতীয় চিনেমা হলৰ পৰা আমি বাটাৰ চক 4.5 পইচা ভাড়া লওঁ। সেই সময়ৰ পৰা চলিছোঁ মই। কোনোবাই 20 পইচাও দিয়ে, কোনোবাই 9.5 দিয়ে। 1980 এতিয়া পেডেল ৰিক্সা নাহে দিয়ক। ধৰক পেডেল ৰিক্সা এতিয়া খুব বেছি 25-30খানমান আছে। এতিয়া আমাৰতো নুঠেই কোনেও। কেতিয়াবা সেই 2-এটা মাজে মাজে মানুহ উঠে, এদিন নিমিলেই ধুৰ। ই ৰিক্সা প্ৰভাৱ পৰছি। তাৰমানে পেডেল ৰিক্সাত যোৱা সেনেকৈ মানুহ নাই নহয়, আৰু নুঠে গিয়া। তাৰমানে কিয়া ধৰক সময়টো বহুত লাগে, বা হয়তো ৰিক্সা চালকজনো বেয়া খেল, আমাৰ উঠিবও বেয়া লাগে, সেনেকুৱা। আৰু কোনোবা কেতিয়াবা 10 টকা দিও যায় নাই চাহ খাব যাওঁ, তোমাতে নাযাওঁ, আমি ই ৰিক্সাতে যাওঁ, সলনিতে পাম। মই এতিয়া বেয়া ভাল ন। মই ৰিক্সা কমচে কম ধৰক ৰিক্সা 50 বছৰ বেছি চলিলোঁ। কমচে কম এতিয়া মোৰ বয়সকেইটা 66-65মান হ'ব। ৰিক্সা মই সৰুৰ পৰা চলাই গৈছে, সৰুৰ পৰা কষ্ট কৰি আছোঁ। কেইবছৰ মানে চলাই আছোঁ, এৰিলেও বেয়া হ'বতো। এৰিলে ধৰক ভৰি চৰি বিষ আহি যাব। মোৰ ৰিক্সাৰ পেচেঞ্জাৰে কয়, তুমি ৰিক্সা নেৰিবা, তোমাৰ ৰিক্সা এৰিলে তোমাৰ গা সৰ্বশৰীৰ বিষ হ'ব। তুমি এতিয়া ভালকৈ চলি আছ, ধৰা এই 10 টকা বেছি নাই, তুমি চাহ খাব যোৱা কাপ, সেনেকৈ চলি আছোঁ। এনেই ৰিক্সা বাদ দিয়া নাই। এই ৰিক্সাখন এৰিলেও বেয়া অসুখ হ'ব, এনেই এৰা নাই। যি সেনেকৈ মই সেনেকৈ খাই আছোঁ আৰু। এইটো তাৰমানে সম্ভৱ হয়। ধৰক এতিয়াতো চৰকাৰৰ ফালৰ পৰা এইটো আমি এনেই কোনোবাখিনি মানুহ আলোচনা কৰি আছে। এই টাউনখন বহুত জাম হৈছে, তো আৰু পেডেল ৰিক্সালৈ কেতিয়াবা দিন আহি যাব দা। এই টাউনখন বন্ধ কৰি দিব, কাৰণ কি ৰিক্সা বহুত হৈছে, বহুত কমপ্লেইন আহি গৈছে। মাজে সময়ে 2-এটা এক্সিডেণ্টো হৈ আছে। মানুহ এতিয়া তাৰমানে সিহঁতৰ ধৰি কোনো চলিব নোৱাৰা হৈছে, সেনেকুৱা অৱস্থা। চাইড লাগিব বুলি শুনিছোঁ। যোনবিলাকে য'ৰ পৰা আহে সেনেকৈ চাইড কৰিব বুলি শুনিছোঁ। এতিয়া আমাৰ পেডেল ৰিক্সাটো কোনো অসুবিধা নাই, আমাৰতো নহিন্তেও নাই, আমাৰ পুলিচে কোনো ফালৰ পৰা ডিষ্টাৰ্ব দিয়া নাই। তহঁতে যেনেকৈ চাব পাৰ চলি থাক। আজি কিন্তু মই দেখাক চাই ধৰক কমচে কমটো নলবাৰী চহৰখনৰ, নলবাৰী এতিয়া মেইন আগে পুৰণা ৱাৰ্ড হৈছে 12টা ৱাৰ্ড। এতিয়া ৱাৰ্ড 5টা বাঢ়িছে। 5টা ৱাৰ্ডটো নধৰোঁ, এইটো চাইডলৈও পৰছি। এইটো এতিয়া 12টা ৱাৰ্ডৰ ভিতৰতো ধৰক কমচে কম 10,000 ৰিক্সা চলি আছে, জাগা নাই। যোনফালে যে হাজোৰত যায়, থানাৰ সন্মুখেদি যায়, নাট্য মন্দিৰেদি যায়, কোনো জাগা নাই। তাৰমানে এনেকুৱা ভিৰ, আমাৰ এই ৰিক্সা চলাব পৰা উপায় নাই।
খুন্দ বুলি আমি নিজে ভয়তে চাই দিওঁ এই ৰিক্সাখনটো সেইটো ষ্টেণ্ডটো বৰ্তমানটো ষ্টেণ্ড ক'তো দেখাই নাই য'তে ত'তে ৰাখি থয় আৰু এতিয়া পুলিচে হুইচেল মাৰি চাইড লৈ খেদে কিন্তু ষ্টেণ্ড দেখা নাই কিন্তু আমাৰ আগতে ষ্টেণ্ড আছিল এটা যেতিয়া ভাৰতীয় হ'ল যেতিয়া এটা সময়ত গুলজাৰ হৈ থাকে আমি ভাৰতীয় হ'লেও সন্মুখত আমি মস্ত এইটো ৰিক্সা ষ্টেণ্ড এটা আছিল থানাৰ চকৰ পৰা ধৰক পোষ্ট অফিচৰ চকলৈকে আমাৰ SGC চক্ৰ বিহাৰ আগলৈকে এটা মস্ত বঢ়িয়া ষ্টেণ্ড আছিল এটা আপোনাৰ জৈন স্কুলৰ সন্মুখত ষ্টেণ্ড আছিল কিন্তু এতিয়াতো আমি ষ্টেণ্ড নাই এতিয়াতো ষ্টেণ্ড মানে এই ৰিক্সা ষ্টেণ্ড ক'তো দেখাই নাই য'তে মতে সকলে ঘূৰি ফুৰি আছে যিখিনিকে অহাই লৈ দিব অহাই ক'ৰবাত বাইকত লাগছি খুন্দা হয় আমাৰ ৰিক্সাতে খুন্দা মাৰিব আহে বা কোনোবা এটা মানুহ খুন্দি থৈ গৈছে ৰাস্তা ঘাটেদি এতিয়া মোবাইলটো দিয়া টানেই হৈছে এতিয়া তাৰমানে পইচাৰ ফালেদি ইনকামটো কমি গৈছে এই চৰকাৰী চাউলকেইটা পাওঁ আৰু ধৰক এনেকৈ দিনটো ইনকামেই নহয় আমাৰ ৰিক্সাত বেছি নুঠে এতিয়া নহয় দিয়ক এই দিনটো খুব বেছি ৰাতিপুৱা ওলাই যাওঁ 7টা, 7:30, 8টা মানত এই গধূলি আৰু 6টাত গুচি আহোঁ মানে কমকৈ দেখা পাওঁ তাৰমানে এতিয়া 100-150 টকা হয়েই এতিয়া ধৰক ইনকাম থাকিলে তেতিয়া ইনকামটো ভালেই সকলো চব মানুহ ৰিক্সাতে গৈছিল কাৰণ ৰাতি কাৰোবাৰ ৰিক্সা লাগিলে আমি ৰিক্সাই মাতিছিল বা দিনটো মেডিকেল গেলি আমাৰ ৰিক্সাতে বেচিছিল বা তেতিয়া হয়তো ধৰক বস্তুটো এতিয়া কম পইচা হ'লেও অভাৱটো কম আছিল সেইখিনি পইচাটো হৈ গৈছিল দিনটো 30, 40, 50 টকা হৈছিল মোৰ ল'ৰা ছোৱালী 3জন ধৰক ছোৱালীটো বিয়া দিয়া গৈছে আৰু 2টা ল'ৰাও বিয়া কৰিছে কিন্তু এটা ল'ৰা ঘৰত নাথাকে এটা ঘৰত থাকে সৰুটো ঘৰত থাকে ডাঙৰটো ঘৰৰ পৰা সি ওলাই গৈছে গাড়ী চলাই বেলেগৰ ঘৰত নাথাকেও বেলেগকৈ ভাড়া লৈছে ল'ৰাটো ঘৰত ৰং চং মাৰে ৰং চং মাজে মাজে কামো পায় কেতিয়াবা নাপায়ো চৰকাৰী আঁচনি মই পাইছোঁ ৰেচন কাৰ্ডখন পাইছোঁ বা চৰকাৰৰ পৰা এটা পেঞ্চন পাওঁ মাহত 200 টকা আৰু চৰকাৰৰ পৰা এটা ঘৰ দিছে মোক ঘৰটো পাইছোঁ তাৰ পৰা আমি আগতে বেছি বালিলেচা কালী মন্দিৰে গৈছিলোঁ বা তেতিয়া ৰেটো কম আছিল বালি আমাৰ ভাৰতীয় চিনেমলৰ পৰা ধৰক আমি যেতিয়া নিওঁ 3 টকা 4 টকা ভাড়া আছিল তাৰপিছত ভাড়া লাহে লাহে অলপ বাঢ়ি আহিল ভাড়া যেতিয়া বাঢ়ি আহিল এইফালে ই ৰিক্সা ওলাল এতিয়া আমাৰ ৰিক্সা নামতে চব ই ৰিক্সাতে যায় সকলে কিন্তু কোনোবা বালিলেচা গেলি আমাৰ ৰিক্সাত আমি কমচে কমটো 50 টকা দিব লাগে আমাক এই ভাড়া সুধি পেলাই ধৰক কৈছে নাজান দা আমি ইয়াতে যাম দা তাৰমানে এই ৰিক্সা ভাড়া 2টা মানুহ 50 টকাতে যায় মই চলা নাই তাৰমানে এতিয়া চলা নাই ধৰা হেৰি বহুত য'ত তাৰমানে এতিয়া ধৰছোঁ কেতিয়াবা এক্সিডেণ্ট ল'লে সিহঁতে ভয় লাগে ক'ৰবাই দিম পইচা তাৰপৰা সেই মই নলবাৰীত নিজে দেখা পাইছোঁ বহুত দুৰ্ঘটনা বহুত গাড়ী হৈ গৈছে নলবাৰীত চাইড নাই একো নাই সেই ভয়তে নচলাওঁ এই এখনৰ ভয়টো নাই নাম যি ইনকাম হৈছে এইটো বহুত বুলি ভাবোঁ অন্য অসুবিধা পোৱা নাই টাউনখন বিৰাট জাম মানে ধৰক এতিয়া আগতে আমি যেনেকৈ ৰিক্সা আমি ফ্ৰীকৈ ৰাখিছিলোঁ এতিয়া সেনেকৈ ৰিক্সা ৰাখিব জাগাও নাই কাৰণ কিয় কোনোবা এটা মানুহ আহিলেও সেনেকৈ আগৰ পৰা ভটকৈ মাতি দিলেও গুচি যায় এনেকৈ বহি থাকোঁতে দিনটো গুচিয়ে যায় নলবাৰীৰ পৰা বজৰং খেমকাৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট।